हेलो फ्रेंड्स शंकर ब्लग यूट्यूब चैनल आपलोक स्वागतम जानाइছো और आज बहुत दिन मैं आपलोकर মাজলৈ এটা অতি সুন্দৰ ভিডিও লৈ আহিছো মানে ভিডিওটো হ'ব আমাৰ যোৰহাটৰ মৰিয়নিত এখন ধুনীয়া একলেণ্ড খুলি আছে গুৱাহাটীত আছে এখন একলেণ্ড বহুখিনি মানুহ গৈছে আৰু একলেণ্ড একচুয়ালি কেনেকুৱা হয় কেনেকুৱা ধৰণৰ তাত খেলা ধূলা বস্তু আছে পানী মানে কেনেকুৱা কি কৰা গৈছে আৰু তাত বহুখিনি ধুনীয়া ডাঙৰ ডাঙৰ সুৰংগ বনাইছে फ्रेंड्स আমি আতবা দেখিয়ে থাকো গুৱাহাটী বহুখিনি ভিডিও আমি দেখিছো এবাৰ আমি যোৰহাটতে দেখাম কাম চলি আছে কেতিয়া ওপেনিং হ'ব সকলোখিনি জানিব গতিকে এতিয়া আপোনালোকৰ ৰোডটো দেখাই দিম কেনেকৈ গৈ পেলাই সেই মৰিয়নিত যে খুলিছে নতুনকৈ তাত মানে কোড আছে মেইন লোকেশনটো আপোনালোকক দিম এতিয়া চাই থাকক এয়া फ्रेंड्स আমি গৰালি হৈ আহি আছো আৰু গৰালি হৈ আহি পেলাই এতিয়া আমি অলপ পাছতে পাম সিনামা তিনিআলি এই সিনামা তিনিআলি লেফট সাইডে আমি সোমাই যাম যেটো মৰিয়নি ফালে গৈছে ৰোডটো এটো হৈছে সিনামা তিনিআলি আৰু আপোনালোকে লেফট সাইডে সোমাব এই আমি এটা লেফট সাইডে সোমাইছো এয়া फ्रेंड्स আমি এটা মৰিয়নি দেখি আহি আছো সঁচাকৈ বহুত ধুনীয়া লাগে মৰিয়নি এই ৰোডটো খুব ধুনীয়া আৰু লগত আহিছে অংকুৰ অংকুৰ আগতে একলেণ্ড গৈছা না গুৱাহাটীত থকা একলেণ্ডলৈ গৈছা না নাই যোৱা এয়া ফাৰ্ষ্ট টাইম যোৱাটো হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে ন গতিকে আজি আমি প্ৰথমবাৰ ফ্ৰেণ্ডছখিনিক দেখাম এয়া ফ্ৰেণ্ডছ মৰিয়নি ৰাস্তাটোত সোমাই আহি পেলাই প্ৰথম আপোনালোকে এটা ভাৰত পেট্ৰলিয়ামৰ পেট্ৰল ডিপু পাব দেই এইটো এটা ভাৰত পেট্ৰলিয়ামৰ পেট্ৰল ডিপু আহি থাকিব এয়া ফ্ৰেণ্ডছ আপোনালোকে ইণ্ডিয়ান অইলৰ যিটো পেট্ৰল ডিপু দেখিছে প্ৰথমটো ভাৰত পেট্ৰলিয়াম সেইটো পাৰ হৈ আহিব লাগিব পাৰ হৈ পেলাই ইণ্ডিয়ান অইল পেট্ৰল ডিপুটো পাৰ হৈ এটা তিনিআলি পাব সেই তিনিআলিটো ৰাইট চাইডে সোমাই যাব লাগিব এইটো फ्रेंड्स প্ৰথম তিনিআলিটো ফালে দি সোমাই গ'লে এয়া फ्रेंड्स ফাইনালি আপোনালোকৰ সন্মুখত আমাৰ যোৰহাটত প্ৰথমখন হ'বলৈ গৈ আছে একলেণ্ড পাই গ'লোহি প্ৰায় এইটো ৰাস্তাইদি আপোনালোক প্ৰায় 1 কিলোমিটাৰ মান সোমাই আহিলেই হ'ল আপোনালোকক দেখাইছিলোঁ পেট্ৰল ডিপুটো পাৰ হৈ ৰাইট চাইডে যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰ ফালেদি প্ৰায় 1 কিলোমিটাৰ মান সোমাই আহি আপোনালোকে দেখিব এখন যোৰহাটত হ'বলৈ গৈ আছে মৰিয়নিত ধুনীয়া এখন একলেণ্ড গতিকে এটা ভিতৰলৈ সোমাই যাম গতিকে মোৰ লগত সোমাই যাব বলক চাই থাকক এয়া फ्रेंड्स আমি এটা একলেণ্ডৰ ভিতৰলৈ সোমাই যাম আমাৰ যোৰহাটৰ প্ৰথমখন একলেণ্ড বাহ কি মজা লাগিছে চব সম্পূৰ্ণ দেখাম এতিয়া আপোনালোকক ৱালত দিয়া হৈছে ধুনীয়া ডেকোৰেশ্যন ভাল লাগিছে আৰু এতিয়া তালৈ যাম কামখিনি চলি আছে চব কাম চলি আছে এইবাৰ মজা আৰু যোৰহাটত এয়া একলেণ্ড প্ৰভাৱ আছিলে একলেণ্ডটো আহি গ'ল এইয়া চব ফ্ৰণ্টত ওচৰলৈ গৈ দেখাম আঁতৰ অলপ দেখাই দিছোঁ আপোনালোকক ফ্ৰেণ্ডছ জানিবলৈ পাইছোঁ বেছি দিন নাই আৰু 25 জুলাইত অপেনিং হৈ যাব মজা এয়া চব অলৰেডি হৈ গ'ল মজা লাগিছে চব ওপৰলৈ উঠিবলৈ দিয়া নাই কাৰণ মানে কাম চলি আছে যে সেইকাৰণে ওপৰলৈ উঠিবলৈ দিয়া নাই মই উঠি যাম বুলিয়ে ভাবিছিলোঁ ওপৰলৈ দিয়া নাই আৰু অলপমান মানে য'ত ত'ত অলপমান মিলাবলৈ আছেতো গতিকে পটককৈ উঠিবলৈ দিয়া নাই এয়া চাওক এইফালে সোমাই এইফালে এনেকৈ গৈ এনেকৈ ওলাই আহিলেই হ'ল বোলে উঠিব পাৰিব এইফালে আহিব পাৰিব এইফালে যাব পাৰিব মজা সেইফালে আছে পূৰা ধুনীয়াকৈ সুন্দৰ সুন্দৰ দেই ক'ৰবাত এনেকৈ জাপ মাৰি পেলাই ইয়াত যে পৰেহি যে সেইটো মানে কি মজা ফ্ৰেণ্ডছ মোৰ মানে এতিয়াই উঠি যাবলৈ মন গৈছে খালি কি কৰিব নিদিয়ে উপায়টো নাই ইমানেই মজা লাগিছে মানে ভাল লাগিছে গতিকে এইবাৰ জুলাই মাহৰ 25 তাৰিখৰ পাছত মানে ল'ৰা ছোৱালী পাতিলৈ ডাঙৰলৈকে জোৰ নাহে আৰু তাত একদম জঁপিয়াই মানে সাঁতুৰিব পাৰিব নাচিব পাৰিব ওপৰলৈ উঠি গৈ পেলাই আপোনালোকৰ ওপৰৰ পৰা এটা ধুনীয়া এটা ভিউ দিম কেনেকুৱা মজা লাগিব চব ওপৰলৈ উঠি যাম এতিয়া ফ্ৰেণ্ডছ অলপমান আপোনালোকক এতিয়া ওপৰৰ পৰা দেখাই দিছোঁ মানে কামখিনি চলি আছে যে ওপৰলৈ সম্পূৰ্ণকৈ তেনেকৈ উঠিবলৈ দিয়া নাই ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ একলেণ্ডৰ এটা ধুনীয়া ভিউ ওপৰৰ পৰা দেখাই দিছোঁ চব এইফালৰ পৰা এনেকৈ নামি গৈ তাত পৰিবগৈ মজা হ'ব আপোনালোক আহিব ফ্ৰেণ্ডছ ইয়াত যে দেখিছে আপোনালোকে এই যে পানী টেংকি মানে ইয়াত মানে যিহেতু বহুতখিনি ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব ন যিটো পানী লেতেৰা হ'ব ইয়াৰ পৰা মানে পানীটো এনেকৈ ফিল্টাৰ হৈ যায় এইফালে আছে আপোনাৰ 2টা টেংকি এইফালে আছে আপোনাৰ এই তাতো আছে এটা প্ৰায় 2টামান টেংকি 4টামান টেংকি যথেষ্ট ডাঙৰ এটা এৰিয়া কভাৰ কৰি আছে প্ৰায় দুপুৰা মাটি হ'ব গতিকে চিন্তা কৰি চাওক আৰু ইয়াত বহুতখিনি কাম হৈ গৈ থাকিব মানে প্ৰথমে আৰম্ভণিহে হৈছে 25 জুলাইত অপেনিং হ'ব গতিকে সঁচাকৈ বহুত বেছি ভাল লাগিছে এয়া ফ্ৰেণ্ডছ যোৰহাটৰ পৰাকক লগ পালোঁ গতিকে পৰাক লগ পাই বহুত ভাল লাগিলে তুমি ভাল লাগিছে তোমাকো লগ পাই আমাৰ ঘৰৰ ওচৰলৈ যে তুমি আহিছা আৰু বিশেষকৈ আৰু এটা চবতকৈ ভাল লগা কথা কি জানানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন একলেণ্ড আমাৰ ঘৰৰ সন্মুখত বুলি ক'লেও বেয়া নহয় কাঠকটীয়াত নতুনকৈ বনাই আছে আৰু অহা 25 তাৰিখলৈ অহা 25 জুলাইলৈ অপেনিং কৰা হ'ব আৰু সঁচাকৈ আমাৰ যোৰহাটবাসীৰ লগতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভাল খবৰ কিয়নো প্ৰথমখন কাঠকটীয়াত আৰম্ভ হ'বলৈ গৈ আছে একলেণ্ড অহা 25 জুলাই তাৰিখ আৰু চাওক না কি ধুনীয়া ভিউ আৰু মানে ইয়াত গতিকে খেলিবলৈ মজা হ'ব আৰু একদম ধুনীয়া হৈছে কাৰণ কেলৈ জেগাটো বহুত ভাল আৰু প্ৰায় হাইৱেৰ পৰা প্ৰায় 1 কিলোমিটাৰ সোমাই আহিলে একলেণ্ডখন পাব আৰু এটা গাঁৱৰ এৰিয়া এটা সুন্দৰ মানে প্ৰতিকূলৰ মাজত একলেণ্ডখন তেওঁলোকে সাজি উলিয়াইছে
কথাটো ক'বলৈ গ'লে ভালেই হৈছে আৰু তাৰ লগতে কাম লাগি আছে আৰু হ'ব আৰু 25 জুলাইলৈ বেছি দিন নাই 2 দিনমান অপেক্ষা কৰা আৰু কেইদিনমানৰ মুহূৰ্তৰ পিছতে আৰম্ভ হ'বলৈ গৈছে একলেণ্ড আহিব আমাৰ ঘৰৰ ওচৰলৈকে বুলি ক'বলৈ শংকৰকো ভাল লাগিছে ইয়ালৈ আহিছে আহি প্ৰচাৰৰ কাৰণে তেখেতে যে আমাৰ ঘৰৰ ওচৰলৈ আহি প্ৰচাৰ কৰিছে এই একলেণ্ডখনৰ বিষয়ে তাকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা তোমাক আৰু তোমাৰ বন্ধু এয়া অংকুৰ আহিছে মোৰ ভাইটি হয় তোমাৰ ঘৰৰ ওচৰৰে নেকি ঘৰৰ ওচৰ অংকুৰ আহিছে গতিকে ভাল লাগিলে সঁচাকৈ বহুত ধুনীয়া একলেণ্ড হ'বলৈ গৈছে যোৰহাটত ফাৰ্ষ্ট টাইম গতিকে উত্তৰ পূৰ্বাঞ্চলো হ'ব গুৱাহাটীত আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন একলেণ্ড হ'বলৈ গৈ আছে 25 তাৰিখে অ'পেনিং বঢ়িয়া আপোনালোকক আৰু এটা কথা কৈ থওঁ মানে 25 তাৰিখটো ভাবি থৈছে হয়তো 25 তাৰিখকে দুদিনমান পিছাব পাৰে তথাপি মানে 25 তাৰিখে অ'পেনিং কৰিবলৈ পূৰা চেষ্টা কৰিব ফ্ৰেণ্ডছ একলেণ্ডৰ এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডছখিনিক শ্বেয়াৰ কৰিব কিয়নো যোৰহাটৰ মৰিয়নিত প্ৰথমবাৰ একলেণ্ড খোল খাবলৈ আৰম্ভ কৰিছে গতিকে বহুত বেছি ভাল লাগিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছখিনি শ্বেয়াৰ কৰি সকলোকে ভিডিঅ'টো আপোনালোকে প্ৰচাৰ কৰি দিয়ক আৰু ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই